আজি ৰাতিপুৱা সোনকালে শুই উঠিলোঁ মানে আজি মৰণা মাৰিব লাগিব আৰু মৰণাটো এয়া খুৰাহঁতৰ ঘৰতে মাৰিব লাগিব আৰু এইফালে খুৰাই মৰণা মাৰি হৈ গ'ল আৰু এইফালে মোৰ ধান আছে এইফালে দেখাই দিছোঁ এইখিনি এতিয়া চিজিল কৰি ল'ব লাগিব তাৰ আগতে খুৰীয়ে ক'লে কিবা এটা খাই লৈ ৰাতিপুৱা খালী পেটে আহিছ যেতিয়া এইফালে বৰ দিলে ৰুটি আৰু লগত এটা কটা বিস্কুট ধুনীয়া এতিয়া খাই লওঁ এইখিনি খাই পেলাই পেটটো ভৰাই একদম নিজৰ কামত লাগি যাম এতিয়া আৰু এতিয়া এইখিনি চিজিল কৰি লওঁ এফালৰ পৰা ধুনীয়াকৈ ৰাউণ্ডকৈ মৰণাটো সিঁচি ল'ব লাগিব আৰু আইডিয়া দি আছে খুৰাই মোক কেনেকৈ কৰিব লাগে কি কৰিব লাগে আৰু তাৰ আগতে এই ক'ভিড কালতে থকা এই মাস্কখন এতিয়াও মই এৰাই নাই এইখনো মাৰি লওঁ মই মৰণা সিঁচা ষ্টাইলটো হৈছে নে আপোনালোকে জনাবচোন নে আপোনালোকে বেলেগ ধৰণে দিয়ে আৰু এইফালে খুৰাই খেৰ ভৰাই আছে নিজৰখিনি আৰু ইয়াৰ পাছতে এতিয়া মৰণটো মাৰিব আৰম্ভ কৰিছে আৰু এতিয়া অকণমান সময় লাগিব 1 ঘণ্টা 1.5 ঘণ্টামান খুৰাই মানে যথেষ্টখিনি সহায় কৰি দিলে মোক আৰু খুৰাই মৰণা মাৰি আছে আৰু মই এইফালে অকণমান বহি লৈ জিৰাই লৈছোঁ আৰু মাজে মাজে উখনো দিবলগীয়া হৈছে ছাইডবিলাক চপাই দিবলগীয়া হয় শিকি আছোঁ আৰু উখোন দি অকণমান কঁকালটো বিষাই গৈছে সেইকাৰণে অকণমান এক্সাৰচাইজ কৰি লৈছোঁ আৰু আমাৰ মৰণাটো হ'লগৈ আজিলৈ আৰু এতিয়া এইখিনি চপাই কুচাই অলপ ৰ'দত দিব লাগিব গম পায় আৰু মৰণা বুলিলে খেতি বুলিলে কিমান কষ্ট হয় আৰু এতিয়া ধান ভৰাবৰ কাৰণে মই মাক মাতি আনোগৈ ধান চান সামৰি এতিয়া ভণ্টিহঁতৰ লগত ভাত খাবলৈ আহিলোঁ এয়া কি মাংস নে দাইল এইটো চাটনিটো কিহৰ পদুনা তেতেলী টেঙা পাৰি নে এসোপা দিবি মাংসটো সেই কালাৰ চালাৰ নিদিলি মানে ভালে কৰিছে হেৰি দিছে বেম্বু দিছে গাছ ফ্ৰাই কৰিছে অঁ আহি থাকিব মোৰ একো পেচা চেচা নাই দেই মোৰ বডি একে আছে 2টা মৰণা মাৰিলোঁ ৰাতিপুৱা উখোন নিদিয়া একদম পূৰা কাণ বিষাই গৈছে আজি কান্দি আছে বিষাই নহয় মাংস ক'ৰ পৰা কি 500 মানকৈ লয় নেকি 480 টকা লয় মই সদায় 460 টকাকৈ আনিছোঁ ক'ত মানুহক চাহ দিব আজিকালি হেৰি হ'ল বুফে হৈ গ'ল ভণ্টিয়ে এবাৰ সৰুকৈ খেতি কৰিছে মানে আৰু তাই অকণমান জেগা অকণ আছে এই মাটি অকণমান তাতে খেতি কৰে আৰু কি কৰিছে দেখা দিছোঁ এইফালে টেঙামৰা গুটি ছিঙি আছে মোৰ কাৰণে এইফালে লাই কৰিছে ধনিয়া পালেং এইবোৰ আৰু কিবাকিবি কৰিছে কিন্তু বান্দৰ উৎপাতত চব শেষ হৈ যায় আৰু এইকেইটা মোক ছিঙি দিলে টেঙামৰা গুটি জেলি বনাবৰ কাৰণে এইফালে আমাৰ ভাওনা সমাৰোহ এইবোৰ পেণ্ডেল দি থকা হৈছে 24 তাৰিখৰ পৰা ভাওনা আছে ভণ্টি ঘৰৰ পৰা আহি ভাতকেইটা খাই ৰখি থকা নাই ঠেলাখন লৈছোঁ আৰু এতিয়া ধান আনিবগৈ লাগে খেতিৰ সময়ত আৰু ঢেৰ কাম আৰু ৰুবলৈ সময় নাই খাই মেলি ভাত হজম কৰিবলৈ সময় নাইকিয়া হৈছোঁ এতিয়া আকৌ এয়া ধান আনিবগৈ লাগিব তাৰপৰা আৰু ঢেৰ কাম আছে আজি খুৰাৰ লগত লাগি পেলাই ধানকেইটা ঠেলাত উঠাই ল'লোঁ আৰু এতিয়া ঘৰত গৈ নি পেলাই দিয়া মাত্ৰক মই আজৰি হ'ম কি লাগে তাইক কি লাগে হা কি লাগে খেলিবলৈ কেলৈ দিয়া নাই কক লাগে নি কক সিহঁতি খেলি থকা ককটো লাগে অঁ হ'ল পালে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু এয়া আবেলি সময়ত অকণমান সিহঁতৰ লগত অকণমান মনোৰঞ্জন কৰিছোঁ আৰু খেলি মেলি অকণমান আবেলি সময়ত এনেকৈ খেলি মেলি মনটো ভালো লাগে
আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব এটা কৰি দিব। আজিলৈ বাই বাই।